ফৰেন এন্ট্ৰি ফাইনালি গাইজ বৰ্তমান আমি ইণ্ডিয়াৰ বাহিৰত আছো সুন্দৰ ভিউ তো গাইজ দেখা পাইছে মোৰ আগত কি আছে সো এইখন হৈছে ভূটান গেট তো আপোনালোকক মই দেখাবৰ কাৰণে আহিছো ভূটান আজি ভূটানৰ ভিতৰত নাংগালাম গেট আৰু এইখন গেট আপোনালোকে দেখা পাইছে সো মই এইখন দেখাবৰ কাৰণে আপোনালোকক আহিছো আজি আৰু মোৰ ফাৰ্ষ্ট টাইম এইখন গেট মই চাম আৰু মোৰ লগত মই আপোনালোকক দেখাই আছো তো চাই থাকক তো গাইজ এতিয়া ডকুমেণ্ট লাগিব ডকুমেণ্টখিনি তাত দিব লাগিব তাৰপিছত এণ্ট্ৰি কৰিব লাগিব এণ্ট্ৰি কৰাৰ পাছত আমি সেইফালে ভিতৰত ফুৰিব যাব পাৰিম তো গাড়ীৰ পৰা আমি এতিয়া ডকুমেণ্টখিনি লৈ লৈছোঁ আৰু সেইখনে হৈছে গেটখন মই ভালকৈ দেখা নাই আপোনালোকক দেখাই আছোঁ তো আমি আগত তাত এণ্ট্ৰি কৰি লওঁ চ' এণ্ট্ৰি কৰাৰ পাছত এতিয়া দৃশ্যটো চাই লওক অকণমান মই সেইখিনি আগতে দেখাই দিওঁ ইফালে এইটো গাড়ী পাৰ্কিঙত তাত গাড়ীখন থৈছোঁ আমি গাড়ী লক কৰা নাই তো গাইজ ইয়াতে এই কাউণ্টাৰত আপোনালোকে এণ্ট্ৰি কৰিব লাগিব আৰু গাড়ী RC লাগিব তো গাড়ী RCখন মই আনিছোঁ ইয়াতে দিম চাওক আৰু গাইজ এয়া কাউণ্টাৰ ইয়াতে পুলিচ অফিচাৰ আছে আৰু ইয়াতে আমি আমাৰ ডকুমেণ্টবিলাক দিব লাগিব ভোটাৰ কাৰ্ড দিব লাগিব আৰু ড্ৰাইভিং লাইচেঞ্চ আৰু গাড়ী RC নাম্বাৰ দিব লাগিব আৰু ফৰেন এণ্ট্ৰি আপোনালোকে দেখা পাইছে চ' ইয়াতে আমি এইবিলাক জমা দিব লাগিব আৰু গাইজ চাওক এইফালে কেনেকৈ সুন্দৰকৈ ৰাখিছে এইফালে তো ফুলবোৰ পুতিছে চাৰিওফালে চাওক সুন্দৰ পৰিৱেশ এটা তো গাইজ সেয়া সিহঁতক থৈ আহিলে আৰু তাৰপিছত এতিয়া মই গৈ আছোঁ মোক নিবলৈ আহিছে তো গাড়ী সি চলাই আছে বৰ্তমান আমাৰ মই দেখাই আছোঁ আপোনালোক ভিডিঅ' তো চাই থাকক তো গাইজ চাওক এয়া দৃশ্য ভাল লগা আৰু এয়া ভূটান পালোঁ মানে আপোনালোকে ভূটানৰ এই দেখা চাওক এইবিলাক কি উৰাই আছে পতাকা আৰু এয়া দলং এখন ফাৰ্ষ্ট দলং পালোঁ তো এতিয়া এটা নদী পানী শুকাই আছে বৰ্তমান শিলবোৰ ওলাই আছে তো ইয়াতে পানী নাই বৰ্তমান আমি পাহাৰৰ ওপৰত গৈ আছোঁ তো গাইজ আমি এতিয়া যোনখিনি ঠাইলৈ গৈ আছোঁ সেইখিনি ঠাই আমি গেটখনৰ পৰা প্ৰায় 10 পৰা 15 কিলোমিটাৰমান হ'ব সেইখন জেগাত অকণমান চহৰৰ নিচিনা আছে তাতলৈ আমি গৈ আছোঁ বৰ্তমান তো নাজানো আমি গৈ পোৱা নাই ফাৰ্ষ্ট টাইম আহিছোঁ তো আমি চাইছোঁ অনলাইনত তো চাই কিনে এতিয়া আমি গৈ আছোঁ তো তাত গৈ কিনে কেনেকুৱা কি পৰিৱেশ আপোনালোকক মই দেখাই আছোঁ দেখা পাইছে মোৰ ৰাইট চাইডে ইয়াত তেল ডিপু আছিলে চ' তেল ভৰাব লাগিব আহোঁতে আমি চ' দেখা পাইছে এইবিলাক সুন্দৰ দৃশ্য সুন্দৰ প্ৰাকৃতিক মনোমোহন চ' চাব লগা দৃশ্য ৰাস্তাবিলাক ভাল খুব চাফ চিকুণ আৰু ইয়াতে দেখা পাইছে আপোনালোকে গাড়ী মটৰ বহুত বেছি কম তো বহুত আমাৰ তাতকৈ বহুত বেছি কম আপোনালোকে দেখা পাইছে ইয়াতে মই গৈ আছোঁ মোৰ আগত কোনো এখন গাড়ী নাই পাছেদিও কোনো এখন গাড়ী নাই বহুত গাড়ী মটৰ বহুত কম ইয়াতে আৰু বহুত টাইমৰ মূৰত এখন গাড়ী দেখিলোঁ তাকৰ ট্ৰাক দেখিলোঁ ট্ৰাকখন গৈছে আমাৰ ওচৰেদি তো গাইজ চাওক সেয়া আমি গৈ আছোঁ ভিতৰৰ ফালে কিমান দূৰ যাব দিয়ে আমি নাজানো তো চাই আছোঁ মই চাওক এইবিলাক ঘৰ বনাই আছে এইবিলাক ৰাস্তাৰ ওপৰত আমি বৰ্তমান পাহাৰৰ ওপৰত আছোঁ চাওক তো গাইজ আমি এখন পাৰ্মিট বনাইছোঁ এইখন পাৰ্মিট হৈছে 24 ঘণ্টাৰ ভিতৰত আমি ঘূৰি যাব লাগিব আৰু এই 24 ঘণ্টাখনৰ পাৰ্মিটত আমি কিছুমান এৰিয়াতহে যাব পাৰিম আমি বহুত ভিতৰলৈও যাব নোৱাৰোঁ কিছুমান এৰিয়াত ধৰা থাকে চ' সিহঁতৰ অনুযায়ী সেইখিনিলৈকেহে আপোনালোকক মই দেখাব পাৰিম তো চাই থাকক ভিডিঅ'টো শেষলৈকে কিমান যাব পাৰোঁ দূৰলৈকে তো চাওক গাইজ কি সুন্দৰ ভিউ মোৰ লেফ্ট সাইডত দেখি নামিলে আৰু বহুত বেছি ভিউ হয় তো মই নামা নাই কাৰণ আগৰ ফালে যাব লাগিব সোনকালে ঘূৰিব লাগিব তো যিমানখিনি পাৰোঁ সিমানখিনি মই দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ সেইকাৰণে গাড়ীত গৈ আপোনালোকক দেখাই আছোঁ ৰাস্তাবিলাকৰ সৌন্দৰ্য তো চাওক কি ভাল লগা দৃশ্য আৰু গাইজ আজিৰ বতৰটো খুব বেছি ভাল আছিলে ডাৱৰীয়া বতৰ আছিল না বৰষুণ না ৰ'দ সেইকাৰণে আৰু বেছি ভাল লাগিছে চ' আজিৰ দিনটো আমাৰ কাৰণে বেষ্ট দিন হয় ইয়াতে ঘূৰিবৰ কাৰণে না গৰম লাগিছে না ঠাণ্ডা লাগিছে আৰু যেতিয়া এনেকুৱা ডাৱৰীয়া বতৰ হয় না গৰম না ঠাণ্ডা না ৰ'দ দিয়ে না বৰষুণ দিয়ে এনেকুৱা বতৰ হ'লে বেছিভাগ প্ৰাকৃতিক সৌন্দৰ্যবোৰ চাবৰ ভাল হয় আৰু এয়া ছেকেণ্ডখন দলং পালোঁ তো চাওক দুখন দলং পাৰ হ'লোঁ এতিয়ালৈকে আৰু ইয়াতে কিবা বনাই থৈছে এইটো চাওক এইটো কিবা নাজানো ইয়াতে আছে কিবা ৰেষ্টুৰেণ্ট টাইপৰ হয় কিবা নাজানো তাত নামা নাই আৰু আপোনালোকে দেখা পাইছে
গাইজ চাওক আৰু এয়া এল্টো আপুনি যোন দেশত যায় সেইখন দেশতে আপুনি এল্টো গাড়ী দেখা পাব তো এল্টো গাড়ীৰ পাৱাৰ দেখিছে গাইজ আৰু ইয়াতে টাৰ্ণিংবিলাক অলপ ডেঞ্জাৰ টাৰ্ণিং হয় তো আপোনালোকে চাই ল'ব কাৰণ ইয়াতে হৰ্ণ মাৰিব নোৱাৰি তো গাড়ী চলোৱাৰ আগতে সাৱধানে গাড়ী চলাব তো আগৰ ফালে ফ'কাছ কৰি আপোনালোকে গাড়ী চলাব আৰু আমাৰ এনেকুৱা এটা ফিল হৈছে যেন আমি এখন বিৰাট ডাঙৰ জংঘলৰ ভিতৰতে সোমাই গৈ আছোঁ জংঘলে আছে এনেকুৱা এটা ফিল হৈ আছে যেন যিমানে আগবাঢ়ি যাইছোঁ সিমানে ডাঙৰ ডাঙৰ গছ পাহাৰ জংঘল এনেকুৱা টাইপৰ দেখা পাই আছোঁ তো দেখা পাইছে আপোনালোকে তো মোৰ লেফ্ট ছাইডত এটা সুন্দৰ ভিউ দেখা পাইছে আৰু এয়া টাৰ্ণিং গাড়ীখন আহিছে হৰ্ণ মাৰিব নোৱাৰি তো দেখা পাইছে গাইজ এয়া হ'ল ৰাস্তা ভূটানৰ তো চাই থাকক আগৰ দেখি মই দেখাই আছোঁ আপোনালোকক এটা ভূটানৰ মেইন চৌক যাই পাম আৰু এটা সৰু এটা মানে টাউন টাইপৰ আৰু গাইজ চাওক এয়া ৰাস্তাৰ ওচৰত পাজৰত এইবিলাক চব ফ্লেগ উৰা আছে আৰু ৰাস্তাৰ ওপৰেদি ওলমি আছে চাওক এইবিলাক ফ্লেগ ভূটানৰ ফ্লেগ হয় তো দেখা পাইছে আপোনালোকে যোনফালে চাই সোনফালে আপোনালোকে ফ্লেগ দেখা পাব আৰু কি সুন্দৰ পৰিৱেশ চাওক প্ৰাকৃতিক দৃশ্য কি সুন্দৰ আৰু এইখিনি জেগাত 20-25 ঘৰ মানুহ লগ লাগি এখন টাউন বুলি কোৱা হয় মই শুনিছোঁ এতিয়ালৈকে মই গৈ পোৱা নাই তো আগৰ ফালে গৈ আছোঁ চাবৰ কাৰণে কেনেকুৱা কি তো আপোনালোকে চাই থাকক তো ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু মোৰ চেনেলটো যোনে নতুনকৈ আহিছে সেইসকলে মোৰ চেনেলটো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আকৌ এবাৰ গাড়ী চলাৰ মাজতে কৈ দিলোঁ কাৰণ কিয় নতুন চেনেল বেছি ছাবস্ক্ৰাইব নাই তথাপিতো হৈছে ছাবস্ক্ৰাইব আপোনালোকে ছাপোৰ্ট কৰি আছে আৰু এনেকৈ ছাপোৰ্ট কৰি থাকিব তেতিয়া মই আৰু ভাল ভাল দেখা জেগা আপোনালোকক দেখাব পাৰিম দেখিছে আপোনালোকে মোৰ আগৰ ফালে এইবিলাক কি সুন্দৰ জেগা সুন্দৰ ৰাস্তা তো এনেকুৱা সুন্দৰ ৰাস্তা আপোনালোকক উপভোগ কৰি থাকে ময়ো উপভোগ কৰিম তো একেলগে আমি আগবাঢ়িম তো মোক আপোনালোকে আকৌ ছাপোৰ্ট কৰিব মৰম কৰিব তো গাইজ এয়াই আৰু কি ক'ম আৰু ক'বৰ আকৌ ভাষা নাই বহুত বেছি ভাল লাগিছে আপোনালোকৰ কাৰণে আহিব পাৰিছোঁ এইখিনিয়ে মই গাইজ ৰাস্তাটো অলপ সৰু গাড়ী আহিলে প্ৰব্লেম হয় আৰু হৰ্ণ মাৰিব নোৱাৰি যে সেইটো কাৰণতে অলপ প্ৰব্লেম হয় বাকী একো নাই আপোনালোকে ভালকৈ আহিব ভালকৈ চলাব চাই চিতি চলাই থাকিব আৰু গাইজ বহুত টাইমৰ মানুহৰ মাজতে মই দেখিলোঁ দুজন মানুহ খোজকাঢ়ি আহিছে এই জংঘলৰ মাজত বুলি ক'ব লাগিব ইয়াতে মাজত দুজন মানুহ এতিয়া দেখিলোঁ ফাৰ্ষ্ট টাইম দেখিলোঁ মানুহ তো খোজকাঢ়ি আহি আছে তো আমি আগৰ ফালে গৈ আছোঁ এতিয়া ফাৰ্ষ্ট দেখিলোঁ দুজন মানুহ আৰু মানুহ দেখা নাই মাজতে হঠাৎ দুই এখন গাড়ী দেখা পাই আছোঁ বেছিভাগ ট্ৰাক দেখা পাই আছোঁ চ' সেয়াই আৰু ৰাস্তাবিলাক চাওক ইয়াতে ভয়ানক ৰাস্তা আৰু গাইজ এয়া এখন ট্ৰাক আহিছে চাওক এয়া টাৰ্ণিঙত ট্ৰাক লাগ পালোঁ আমি হৰ্ণ মাৰিব নোৱাৰি এয়া এটা সমস্যা আৰু গাইজ চাওক এয়া ৰাস্তাৰ পাৰত এইবিলাক কলৰ বাগান চ' বহুত দূৰলৈকে কলৰ বাগান আছে বহুত ডাঙৰ এৰিয়ালৈকে তো এইবিলাক কলৰ বাগান আছে ৰাস্তাৰ কাষে কাষে তো গাইজ দেখা পাইছে আপোনালোকে পাহাৰৰ ওপৰতো কলগছ আছে কলগছ চাওক আমাৰ আৰু মাটিতে কলগছ নাথাকে কিন্তু ইহঁতৰ কলগছ চাওক না গাইজ পাহাৰৰ ওপৰত কলগছ লাগি আছে আৰু দেখা পাইছে ইয়া ফ্লেগ উৰাই আছে ৰাস্তাৰ ওচৰতে আৰু ইয়া ফাৰ্ষ্ট ঘৰ দেখা পালোঁ মানে আমি ৰাস্তাবোৰ কমপ্লিট হৈ গ'ল চাগে এইবাৰ দোকান নে ঘৰ একো ধৰিব নোৱাৰি দোকানৰ নিচিনা ঘৰৰ নিচিনা একে ছেম টু ছেম তো এইখিনি জেগা পালোঁ আহি আৰু এইখন ৱাল দেখিছে আপোনালোকে নিশ্চয় ইয়াতে স্কুল টুল কিবা আছে
আৰু এইবিলাক ঘৰবিলাক দেখা আৰম্ভ হৈ গৈছে এতিয়া বাইকেদি যোৱা মানুহ দেখিলোঁ মানে আল্টিমেট এইখন গাঁও বা টাউন নিশ্চয় ইয়াতে আছে তো দেখা পাইছে এইবিলাক ঘৰবিলাক আছে দোকান আছে আৰু এইখিনি চকতে আমাৰ দাদাও ইয়াতে আমাক ৰখি আছে তো সিহঁতক আগতে নামোৱাই থৈ গৈছিলোঁ তো দেখা পাইছে এইবিলাক গাড়ী ৰখি আছে গাড়ী আছে সেইটো দোকান চাগে আৰু দোকানৰ ওপৰতে ঘৰ হয়তো আই থিংক হ'ব লাগে দোকানৰ ওপৰতে ঘৰ আৰু এইফালে ক'ৰবাত যাব পাৰি তো এইবিলাক কিবা বনায়ো আছে আপোনালোকে দেখা পাইছে আৰু তো গাইছ এয়া আমি আহি পালোঁ আৰু গাড়ীখন ৰখিছে দেখিছে সিহঁতে তাতে আছে আৰু ইহঁতে মোক লোকে চিপছ কিনিছে কিন্তু এই পেকেটৰ চিপছৰ দাম কিমান টকা জানেনে আপোনালোকে এই পেকেটৰ চিপছৰ এনে MRP কিমান MRP হিচাপত না 20 rupees mat কিমান টকা লৈছে 25 টকা লৈছে 50 টাকা দিছে তো গাইছ ইহঁতে কিবা কিনিব এতিয়া দোকানৰ ভিতৰত গৈ আছে সিহঁতেতো খালে আৰু ইহঁতে এতিয়া কিবা কিনি ল'ব তো কি কিনে চাওঁ বলক এতিয়া মই যাওঁ ভিতৰত আৰু ভিতৰত বা ভিডিঅ' কৰিব পাৰি নোৱাৰি নাজানো তো মই এনেকৈ আৰু মনে মনে কৰি আছোঁ তো চাই থাকক ভিডিঅ'বিলাক আপোনালোকে দৃশ্যবিলাক ₹20 भूटान का 20 रुपया ये हमारा ये गंडी है राजा हमारा अभी हमारा 5 और राजा ना अभी 3 और राजा क्या नाम है इसका जिमी दोजी अभी 5 और ये 3 और थर्ड किंग ফাইনেলি গাইজ বৰ্তমান আমি ইণ্ডিয়াৰ বাহিৰত আছোঁ ভূটানত আছোঁ আৰু ভূটানত আমি বহুত কিবা দোকানত বস্তু ল'লোঁ আপোনালোকে দেখা পাইছে মই দেখালোঁ আপোনালোকক আৰু ইয়াতে খাই আছে আৰু বাহিৰত ফটো উঠি আছে তো ইয়াতে আছে গাড়ীখন তো মই ইয়াতে আছোঁ তো আপোনালোকক দেখাই আছোঁ এইফালৰ পৰা এইখন আমি বেলেগ গেটে দিছোঁ নামলং গেটে দি আহিছোঁ এইখন গেটৰে এণ্ট্ৰি এইফালে তো চাওক দৃশ্যবিলাক তো চাওক এইবিলাক ঘৰ আৰু এইবিলাক দোকান তো চাওক ইয়াতে ফটো উঠি আছে তো ৰাস্তা তো গাইজ তো এইখন চাওক ভূটানৰ স্কুল এইফালে ভূটানৰ স্কুল এইবিলাক গাইজ দেখা পাইছে গাইজ আপোনালোকে দেখা পাইছে মই বৰ্তমান আছোঁ ভূটানত আৰু ভূটানৰ সমূহ যিমান দৃশ্য আছে মই আপোনালোকক দেখাৰ চেষ্টা কৰিছোঁ এইফালে মই আগফালে যাম আৰু এইখিনি বস্তু মই আপোনালোকক দেখালোঁ অলৰেডি আৰু কেনেকুৱা কি লাগে আপোনালোকে কমেণ্টত জনাব আৰু ভাল লাগিছে নে বেয়া লাগিছে জনাব আৰু মই ফাৰ্ষ্ট টাইম আজি ইণ্ডিয়াৰ বাহিৰত আহিছোঁ আৰু মোৰ লগত মই লৈ আহিছোঁ আপোনালোককো কাৰণ আপোনালোকৰ কাৰণে মই আহিছোঁ আপোনালোকে মোক উৎসাহ জনাইছে সেইকাৰণে মই আহিব পাৰিছোঁ আৰু আগন্তুক দিনলৈ আপোনালোকে মোক এনেকৈ উৎসাহ জনাব তেতিয়া মই আৰু ভাল ভাল জেগাত ভাল দেশলৈ আৰু যাব পাৰিম তো গাইছ এতিয়া গাড়ীৰ ভিতৰত বহোঁ এতিয়া গাড়ী দি ফুৰিম আমি গাড়ী দি আপোনালোকক দেখাই আছোঁ তো চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব কাৰণ হঠাৎ কি বস্তু পায় কি বস্তু নাপায় আপোনালোকে গম নাপাব তো মই দেখাই আছোঁ আপোনালোকক তো চাই থাকক গাড়ীটো লকটো খোলাতে হৰণ বজা হেনে পালোঁ ভয় লাগিছে কিছুমান মানুহবিলাক চাই আছে তো ইয়াতে হৰণ বজোৱা নিষেধ তো দেখা পাইছে আপোনালোকে বেনাৰ আছে ইয়াতে ফুলতো হৰণ নাবাজাব হা গাইছ তো চাই থাকক মই দেখাই আছোঁ আপোনালোকক তো গাইছ দেখা পাইছে আপোনালোকে এইবিলাক ঘৰ চাওক গাইছ সেয়া এইফালে এইটো মন্দিৰ চাগে আৰু এইবিলাক দোকানবিলাক এনেকুৱা ঘৰৰ নিচিনা আছে তো চাই থাকক মই দেখাই আছোঁ আপোনালোকক আৰু গাইছ এইটো বগা বগাকৈ কিবা আছে নাজানো দিয়ক আৰু মই আপোনালোকে চাই লওক তো ময়ো নাজানো ভালকৈ নাম চাম তো চাওক আৰু তো গাইছ ওপৰৰ ফালে কি আছে নাজানো এতিয়া আমি পাহাৰৰ ওপৰৰ ফালে গৈ আছোঁ টাউনৰ পৰা তো গাইজ গাড়ীখন ইয়াতে ৰখালোঁ আৰু আগত দেখি এটা মনেষ্ট্ৰী দেখিছোঁ আৰু আমি তাত যাব চেষ্টা কৰিম আপোনালোকক দেখাবৰ কাৰণে আৰু এইফালে চব হৈ যাব নিদিয়ে সেইফালে আমি আগতে গৈছিলোঁ গাৰ্ডবিলাকে আছে সেইফালে যাব নিদিয়ে চ' ৰিটাৰ্ণ কৰিলে যি মানে কিছুমান জেগাত যাব নোৱাৰি তো এইখিনিত আমি গাড়ীখন ৰখাইছোঁ এতিয়া আমি যাম এই তাতে তো চাই থাকক ভিডিঅ'টো আপোনালোকে তো গাইজ দেখা পাইছে সেইটো ঘূৰাই আছে যে তো মই দেখাই আছোঁ ওচৰৰ পৰা এইটো ঘূৰাই আছে তো গাইছ আপোনালোকে দেখা পাইছে ইয়াতে এইটো ঘূৰাই আৰু আপোনালোকে আছে এখেতসকলে ইয়াতে ঘূৰি আছে
ইয়াতে আপোনালোক দেখা হ'ব তো গাইছ ওপৰৰ ফালে কিবা এটা আছে বস্তু কিবা আছে আমি নাজানো যাই পোৱা নাই তো কিবা ৰাস্তা এটা দেখিছোঁ সেইকাৰণে চাবৰ কাৰণে গৈ আছোঁ তো যাওঁ ওপৰত কি আছে চাই আহোঁ ওপৰৰ ফালে গৈ আছোঁ এতিয়া আৰু তো ওপৰত আহি কিনে এখন দেখা পালোঁ গেট আৰু গেটখনৰ ভিতৰত বা কি আছে গম নাপাওঁ আহি পালোঁ এটা সুন্দৰ ভিউ পইণ্ট য'ত আমি ফটো উঠিম আৰু ফটোবিলাক আপোনালোকক মই লগাই দিম আৰু এতিয়া অলৰেডি ফটো বহুতখিনি উঠিছোঁ ভিডিঅ' বনোৱাত কৰি ফটো বেছিছোঁ কাৰণ ইয়াতে বেছি বিশেষ দেখাব লগা জেগা নাই ৰাস্তাবিলাক সুন্দৰ ভিউ পইণ্ট আছে চ' সেনেকুৱা কোনো টেম্পল নাই মন্দিৰ ইয়াতে সেনেকুৱা নাই দেখাব লগা তো সেইকাৰণে আৰু যিখিনি আছে যেনেহেনকৈ আছে মই আপোনালোকক দেখাই আছোঁ তো চাওক তো এয়া এটা সুন্দৰ ভিউ কেনে লাগিল ইয়াতে আহি ইমান ভাল লগা নাই মুখাবে ভাল লাগছে পৰিৱেশটো ভাল লাগছে ধুনীয়া নেচাৰেল পৰিৱেশ কিন্তু মানে অটো যাব নাই তত যাব নাই ভাল লগা নাই সেইকাৰণে আৰু কিন্তু এনে পৰিৱেশটো ধুনীয়া শান্তি পৰিৱেশ গাইছ এয়া কি তো এটি গাছৰ ওপৰত তো ইয়াতে বৰ্তমান ফটোশ্বুট চলি আছে ফটো উঠি আছে তো গাইছ এইখন দিছে আমাক তাৰে পৰা চাব এইখন পাছ দিছিলে এইখনতে আপোনালোকে ঘূৰিব পাৰিব কিন্তু ইমানখিনি ঘূৰিব নোৱাৰে পুলিচে য'তে য'তে যাব নিদিয়ে সিহঁতৰ ৰেষ্ট্ৰিকশ্যন আছে তো গাইছ চাওক এটা ইউনিক ঘৰ এনেকুৱা এটা ইউনিক ঘৰ আৰু আমাৰ গাড়ী ওপৰত আছে এতিয়া আমি ইয়াতে ফটোশ্বুট কৰিলোঁ ফটোগিলান আপোনালোকক দেখাই দিলোঁ ইয়াতে তো এতিয়া আমি চাই আছোঁ ওপৰত গাড়ীখনৰ পৰা এতিয়া যাম ক'ত বা যাওঁ নাজানো আৰু য'তে যাওঁ তাতে দেখাই থাকিম আৰু আপোনালোকে খালি ভিডিঅ' স্কিপ নকৰাকৈ চাই থাকিব भूटान में चल रहे हम यहाँ पे भूटान की फॉरेस्ट के आसपास है हम इधर कोई भी आदमी नहीं है और क्या सुंदर नज़ारा है पहाड़ों के वादियों में ऐसा लगता है कि हम स्वर्ग में आ गए और भूटान के यहाँ पे फ्लैग भूटान के जो फ्लैग है यहाँ पे भी थप्पड़ मिलते हैं गाइस और यहाँ पे देखो गाड़ी किस तरीके से ढलान है रेस देना ही नहीं है ऐसे ही गाड़ी जाते रहते हैं लेकिन ध्यान से यहाँ पे गाड़ी पूरा फुल स्पीड में आते रहते हैं लेकिन यहाँ पे आप हॉर्न नहीं बजा सकते अलाउड नहीं है तो राइडिंग करने के लिए अच्छा है और देखिए कितनी खूबसूरत नज़ारा है कि सुंदर एकदम ভাল লগা এটা নজাৰা দেখিছে ওপৰলৈকে ফৰেষ্ট কেৱল ফৰেষ্ট আৰু এঢলীয়া ৰাস্তা কি ভাল লাগিছে আৰু আপোনালোক দেখাইছো চাৰিওপিনে পাহৰ গছ ফলৰ গছ খুব ধুনীয়া এটা পৰিৱেশ ইয়ালৈকে আহক আপোনালোকেও ভাল লাগিব আৰু এটা কথা ইয়াত আহিলে হৰণ বজাব নোৱাৰে আৰু গাড়ী এটা লিমিট স্পীডত চলাব লাগিব কাৰণ দুয়োপিনে গাড়ী আহি থাকে তো ট্ৰেডলে অসমৰ দৰ্শকসকলক ক'ব বিচাৰোঁ যে খুব ভাল লগা এটা পৰিৱেশ নিয়ম নিস্তব্ধ যান্ত্ৰিকতাৰ পৰা দূৰত এটা ভাল লগা ভূটানৰ এয়া পৰিৱেশ আপোনালোকক দেখাইছোঁ আৰু আপোনালোকক সময় পালে নিশ্চয় ইয়াতে আহিব তো এতিয়া আমি তেল ডিপু পালোঁ তেল ডিপুৰ পৰা অলপমান তেল ভৰাই ল'ম যিহেতু ভূটানৰ তেলৰ দাম কম যে আমি সেইকাৰণে ইয়াতে অলপমান তেল ভৰাই লওঁ তো গাইছ আমি বৰ্তমান ভূটানৰ সিফালৰ পৰা ভিতৰৰ পৰা ফুৰি আহিলোঁ আৰু আহি ইয়াতে গেট পালোঁ এতিয়া ওলাম আৰু আমি এইফালেদি সেইখন গেট তো দেখা পাইছে তো গাইছ চাওক গাইছ সেয়া ইয়াৰ পৰিৱেশ আমি ওপৰৰ পৰা আহিলোঁ এতিয়া তলৰ ফালে গৈ আছোঁ তো গাইছ এইখন চাওক গেটখন এতিয়া আমি আহিলোঁ আৰু ইয়াতে আমি সেইখন জমা দিব লাগিব তো মই দেখাই আছোঁ কোনখন জমা দিব লাগিব মোৰ পকেটত আছে কটাই দিন নালাগে সেইখন এইখন যে দিছিলে যোৱাৰ টাইমত তো যোৱা টাইমত এইখন দিয়াখন এতিয়া এইখন ইয়াতে জমা দিব লাগিব তো গাছ সেইকেইখন তাত জমা দিয়াৰ পাছত আপোনালোকক এইফালেদি যাব লাগিব গেট পাছ দি দিছে তো এইখন দেখাব লাগিব তাত চিকিউৰিটি গাৰ্ড আছে তো তাত এইখন দেখাই দিলে আমাক যাব দিব